নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহৰ ভাগ্যত হ'ব পাৰে ডাঙৰ পৰিৱৰ্তন। ধন, চাকৰি আৰু প্ৰেমৰ ক্ষেত্ৰত আহিব সুফল। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰলৈ হঠাৎ ধনৰ আগমন হ'ব পাৰে। আহক তেনেহ'লে বৃষ ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোক বৃষ ৰাশি জাতক জাতিকা হয় তেনেহ'লে এই ছেপ্টেম্বৰ মাহটো যথেষ্ট আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। কাৰণ এই মাহত আপোনালোকৰ জীৱনত এনে কিছুমান পৰিৱৰ্তন আহিবলৈ ধৰিব যাৰ ফলত আপোনালোকৰ জীৱনত এটাৰ পিছত আনটো নতুন সুযোগ আহিবলৈ ধৰিব, যিয়ে আগন্তুক দিনৰ আপোনালোকৰ জীৱনশৈলী সলনি কৰি তুলিব। বিশেষকৈ চাকৰি, ব্যৱসায়, ধন সম্পত্তি আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ইয়াৰ বিশেষ প্ৰভাৱ পৰিব। মাহৰ দ্বিতীয় ভাগৰ পৰা এই দিনখিনি আপোনালোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিব, কিন্তু তাৰ লগতে কিছুমান কথাৰ প্ৰতিও আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি আপুনি খৰখেদাকৈ সিদ্ধান্ত লয়, অপ্ৰয়োজনীয় খৰচ কৰে বা নিৰ্দিষ্ট বা ঘনিষ্ঠ মানুহৰ পৰা আপোনালোকে কথা শুনিবলগীয়া হ'ব পাৰে। সুযোগৰ ক্ষেত্ৰত আপোনালোকৰ হাতৰ পৰা কিছুমান সুযোগ হেৰাই যাব পাৰে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব। কাৰণ শেষত এনেকুৱা এটা প্ৰতিকাৰৰ কথা জনাম, যিটো প্ৰতিকাৰ আপোনালোকে ঘৰতে কৰিলে আপোনালোকৰ এই সকলোবোৰ সমস্যা সমাপ্ত হৈ পৰিব। যদি আমাৰ চেনেলটোলৈ আপোনালোক নতুনকৈ আহিছে তেনেহ'লে কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে পলম নকৰিব। আপোনালোকে নিশ্চয় শুভ সংকেত পাব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই ছেপ্টেম্বৰ মাহটো পৰিশ্ৰমৰ ফলৰ মাহ বুলি ক'ব পৰা যায়। মাহৰ আৰম্ভণিতেই কিছু কৰ্মৰ চাপ থাকিব, মানসিক চিন্তা থাকিব বা অসন্তুষ্ট কিছুমান কৰ্মৰ প্ৰতি থাকিব পাৰে, কিন্তু আপুনি ধৈৰ্য ধৰি আগবাঢ়িলে লাহে লাহে পৰিস্থিতি আপোনাৰ পক্ষলৈ আহি পৰা দেখিবলৈ পোৱা যাব। বিশেষকৈ যিসকল লোকে বহুদিন ধৰি কোনো কামৰ ফলাফলৰ অপেক্ষাত আছে বা কিবা কাম কৰিছে কিন্তু ভালকৈ ফল পোৱা নাই, তেওঁলোকৰ কাৰণে এই মাহৰ আৰম্ভণিৰ পৰাই ভাল খবৰ অহাৰ প্ৰবল সম্ভাৱনা থাকিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, নিজৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই মাহত আপোনালোকে আপোনালোকৰ পৰিশ্ৰমৰ উচিত ফল পাবলৈ সক্ষম হ'ব। এতিয়া আমি জানো আহক চাকৰি আৰু কৰ্মক্ষেত্ৰৰ কথা। বৃষ ৰাশি জাতক জাতিকাসকলৰ চাকৰিয়ালসকলৰ কাৰণে এই ছেপ্টেম্বৰ মাহটো যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ যোগ আছে। আপোনাৰ কৰ্মৰ ওপৰত উচ্চপদস্থ বিষয়াৰ নজৰ পৰিব। আপুনি যদি দীৰ্ঘদিন ধৰি পদোন্নতি অথবা দৰমহা বৃদ্ধিৰ আশা কৰি আছে, এনে ক্ষেত্ৰত এই মাহৰ আৰম্ভণিৰ পৰাই ইয়াৰ ইতিবাচক ফল আপোনালোকে দেখিবলৈ পাব বা ইতিবাচক সুযোগ আপোনালোকে দেখিবলৈ পাব। কিন্তু এটা কথা মনত ৰাখিব, অফিচৰ সকলো কথা সকলোৰে ওচৰত আপোনালোকে কোৱাটো উচিত নহ'ব, আৰু সঠিক কথা সঠিক টাইমত ক'বলৈ আপোনালোকে চেষ্টা কৰিব। আপোনালোকৰ পৰিকল্পনাৰ যোগেদি আপোনালোকে সকলো পৰিকল্পনা কৰি সম্পূৰ্ণ কৰিব পাৰিব। কামৰ জৰিয়তে সকলোকে নিজৰ যোগ্যতা দেখুৱাব পাৰিব। চাকৰি সলনি কৰিব বিচাৰি থকা লোকসকলৰ কাৰণে এই মাহটো নতুন সুযোগ আহিব পাৰে। বিশেষকৈ মাহৰ দ্বিতীয় ভাগত আপোনালোকৰ নতুন চাকৰি সংস্থাপনৰ ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব। এতিয়া আমি জানো আহক ছেপ্টেম্বৰ মাহটো ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ব্যৱসায়ীসকলৰ বাবে এই ছেপ্টেম্বৰ মাহটো গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক লাভৰ যোগ দেখিবলৈ পোৱা যাব। পুৰণি কোনো গ্ৰাহকৰ সৈতে পুনৰ ব্যৱসায় যোগাযোগ স্থাপন হৈ পৰাৰ সম্ভাৱনা থাকিব। যিকোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা যদি ভাবিছে তেনেহ'লে পৰিকল্পনা কৰি আগবাঢ়িব পাৰে আপোনালোকে, কিন্তু অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব। কাগজ পত্ৰ, ধনৰ লেনদেন, চুক্তিৰ সকলো ক্ষেত্ৰত ভালদৰে পৰীক্ষা কৰি লোৱাটো আপোনালোকৰ কাৰণে দৰকাৰ হ'ব। কেৱল আনৰ কথাত বিশ্বাস কৰি ডাঙৰ আৰ্থিক সিদ্ধান্ত আপোনালোকে কেতিয়াও নল'ব এই মাহত। এতিয়া আমি জানিম ধন সম্পত্তি আৰু লগতে আৰ্থিক অৱস্থাৰ কথা। এই ছেপ্টেম্বৰ মাহটো বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ধন সম্পত্তিৰ ক্ষেত্ৰত। বৃষ ৰাশিৰ লোকসকলৰ কাৰণে ছেপ্টেম্বৰ মাহটো আৰ্থিক দিশটো মিশ্ৰিত হ'লেও উন্নত যুগৰ অনুমান দেখিবলৈ পোৱা যায়। নতুন আয়ৰ পথ মুকলি হ'ব, কোনো পুৰণি পাবলগীয়া ধন ঘূৰাই পাবলৈ সক্ষম হ'ব। চাকৰি আৰু ব্যৱসায়িক ক্ষেত্ৰত
উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব আৰু নতুন সুযোগ লাভৰ যোগ দেখিবলৈ পোৱা যাব। কিন্তু খৰচৰ প্ৰতি অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব। বিশেষকৈ ঘৰ, পৰিয়াল, ভ্ৰমণ আৰু কোনো ডাঙৰ সামগ্ৰী ক্ৰয় কৰাৰ আগতেই আপোনালোকে ভালকৈ চাব, নহ'লে এইবোৰ কাৰণত আপোনালোকৰ অধিক ধন খৰচ হোৱাৰ যোগ আছে। গতিকে এই মাহত বাজেট বনাই আপোনালোকে চলিবলৈ চেষ্টা কৰিব। যিসকল লোকে বিনিয়োগ কৰি আছে তেওঁলোকৰ কাৰণে এই মাহটো খুব সুন্দৰ আৰু খুব ভাল হ'ব। কিন্তু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে ঘৰৰ মানুহৰ পৰামৰ্শ নিশ্চয় কৰিব। কোনো বিনিয়োগৰ আগতেই ভালদৰে সংগ্ৰহ কৰিব তথ্যসমূহ। মাহৰ শেষৰ ফাললৈ আৰ্থিক স্থিতি কিছু বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব। এতিয়া আমি জানিম প্ৰেম আৰু ভালপোৱাৰ ক্ষেত্ৰত। প্ৰেমৰ ক্ষেত্ৰৰ সম্পৰ্কৰ কেনেকুৱা হ'ব? বৃষ ৰাশি জাতক জাতিকাসকলৰ প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে ছেপ্টেম্বৰ মাহটো মিশ্ৰিত মাহ বুলি ক'ব পৰা যায়। সম্পৰ্কত থকা লোকসকলৰ কাৰণে সৰু সুৰা ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। কিন্তু এই সমস্যাবোৰ ডাঙৰ হোৱাৰ আগতেই কথা পাতি সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। আপোনাৰ সংগীৰ কথা শুনিবলৈ আপোনালোকে এই মাহত চেষ্টা কৰক। কেৱল নিজৰ মতামতেই শুদ্ধ বুলি আপোনালোকে কেতিয়াও নাভাবিব। অবিবাহিত লোকসকলৰ কাৰণে কোনো বিবাহৰ কাৰণে আগভাগ ল'ব বিচাৰিলে নিশ্চয়ভাৱে ল'ব পাৰিব বা ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰো যোগ আপোনালোকৰ থাকিব পাৰে। বন্ধুবৰ্গ, কৰ্মক্ষেত্ৰৰ জৰিয়তে নতুন সম্পৰ্ক স্থাপন হোৱাৰো যোগ থাকিব পাৰে আপোনালোকৰ। কিন্তু নতুন সম্পৰ্কত খৰতকীয়া কেতিয়াও আপোনালোকে নকৰিব। সময় লৈ মানুহজনক ভালদৰে বুজিবলৈ যিমান পাৰে চেষ্টা কৰিব। বৈবাহিক জীৱনৰ কথা ক'বলৈ হ'লে বৈবাহিক জীৱনত বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটো সাধাৰণভাৱে পাৰ হ'ব। জীৱন সংগীৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুয়োজনে মিলি ল'লে অধিক লাভৱান হ'ব পাৰিব। পৰিয়ালৰ কোনো শুভ অনুষ্ঠানৰ বাবে আপোনালোকে আনন্দিত হৈ পৰিব। কিন্তু সৰু কথাক লৈ তৰ্ক বিতৰ্ক কেতিয়াও নকৰিব। আপোনাৰ ধৈৰ্যই এই মাহৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলা দেখিবলৈ পাব। পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ হ'লে পৰিয়ালৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহটো কিছু পৰিৱৰ্তন অহা দেখিবলৈ পাব। পাৰিবাৰিক কোনো সদস্যৰ সফলতা আহিব, লগতে ভাল খবৰে আপোনালোকৰ ঘৰ পৰিয়ালত আনন্দিত কৰি তুলিব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। কোনো শুভ অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। যিকোনো পৰিয়ালৰ সৈতে দীৰ্ঘদিন ধৰি আপোনালোকে মতানৈক্য হৈ আছিল তেওঁলোকৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক স্থাপন হোৱাৰ যোগ আছে। আপোনালোকে কেৱল ধৈৰ্য ধৰিব আৰু ব্যৱহাৰ ভাল কৰিব। লগতে কোমল যিমান ব্যৱহাৰ কৰিব আপোনালোকৰ সকলোবোৰ সমস্যা অতি সোনকালে সমাধান হৈ পৰাৰ যোগ থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ছেপ্টেম্বৰ মাহটো পৰিশ্ৰমৰ মাহ। যিসকলে পৰীক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষা অথবা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে মনোযোগ বৃদ্ধি পোৱাৰ মাহ বুলি ক'ব পৰা যায়। মোবাইল, সামাজিক মাধ্যমৰ অতিৰিক্ত ব্যৱহাৰ আপোনালোকে নকৰিব। যিমান কমকৈ এই মাহত ব্যৱহাৰ কৰিব তিমান আপোনালোকৰ কাৰণে ভাল হ'ব। যিমান নিয়মীয়াভাৱে আপোনালোকে এই মাহত অধ্যয়ন কৰিব সিমান আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। মাহৰ শেষৰ ফাললৈ পৰীক্ষা আৰু শিক্ষাৰ ক্ষেত্ৰত ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব। এতিয়া আমি জানিম ঘৰ, মাটি আৰু সম্পত্তিৰ কথা। যিসকল বৃষ ৰাশিৰ জাতক জাতিকাসকলে ঘৰ, মাটি আৰু সম্পত্তি ক্ৰয় বা বিক্ৰী কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই মাহটো গুৰুত্বপূৰ্ণ আৰু অগ্ৰগতিৰ মাহ বুলি ক'ব পৰা যায়। কিন্তু সম্পত্তি ক্ৰয় কৰাৰ আগতেই সকলো কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰক। কেৱল কথাৰ ওপৰত বিশ্বাস নকৰিব। তেনে কৰিলে ডাঙৰ সমস্যাৰ মাজত সোমাই পৰিব পাৰে আপোনালোকে। ঘৰ নিৰ্মাণ বা কিবা যদি পৰিকল্পনা আপোনালোকে ভাবি আছে তেনেহ'লে আপোনালোকে লাহে লাহে আগভাগ ল'ব পাৰে বা আপোনালোকে আগুৱাই যাব পাৰে। এতিয়া আমি জানি লওঁ আহক স্বাস্থ্যৰ কথালৈ। বৃষ ৰাশি জাতক জাতিকাসকলৰ এই মাহটো স্বাস্থ্য অনুকূল হিচাপে থাকিব। মাথো আপোনালোকৰ অকণমান স্বাস্থ্যৰ অৱনতি দেখাব পাৰে বা অতিৰিক্ত কৰ্মৰ চাপৰ ফলত লগতে অতিৰিক্ত ৰক্তচাপৰ ফলত অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কিন্তু বিশেষ আপোনালোকৰ এই মাহত স্বাস্থ্যৰ অৱনতি দেখিবলৈ পোৱা নাযায়। সঠিকভাৱে যদি আপোনালোকে খাদ্য খায় আৰু ঘৰৰ খাদ্য বেছিকৈ খায়, বাহিৰৰ খাদ্যৰ প্ৰতি আপোনালোকে অকণমান ত্যাগ কৰিলে সকলোবোৰ আপোনালোকৰ অনুকূল হৈ পৰিব। বন্ধু বান্ধৱীসকল, বৃষ ৰাশি লোকসকলৰ কাৰণে এই মাহৰ দ্বিতীয় ভাগটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত চাকৰি, ব্যৱসায়িক বাণিজ্য, ধন সম্পত্তি আৰু লগতে ব্যক্তিগত জীৱনত নতুন সুযোগ আহিব পাৰে। যিকোনো বহুদিন ধৰি ৰৈ থকা কামত সফলতা আহিব। সেই কামত আপোনালোকে আগুৱাই যোৱাৰ সুযোগ বা নতুন দুৱাৰ উদয় হৈ পৰিব। গতিকে মাহৰ আৰম্ভণিৰ পৰাই আপোনালোকে ধৈৰ্য ধৰিব আৰু দ্বিতীয়
সপ্তাহলৈ যি সুযোগ আহিব সেই সুযোগলৈ অপেক্ষা কৰাটো আপোনালোকৰ কাৰণে মংগলময়। এতিয়া আমি জানো শুভ সংকেতৰ কথা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহৰ শুভ ৰং আৰু শুভ সংখ্যা কি কি হ'ব জানি লওঁ আহক। এই মাহত আপোনালোকৰ শুভ ৰং হ'ব সেউজীয়া আৰু বগা, শুভ সংখ্যা হ'ব 6, শুভ দিন হ'ব শুক্ৰবাৰ। আহক এতিয়া আমি সবিশেষ জানি লওঁ। চাকৰিৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ নতুন দায়িত্ব আহিব, ব্যৱসায়ত নতুন সুযোগ লাভ হ'ব, আৰ্থিক ক্ষেত্ৰত নতুন সম্ভাৱনা দেখিবলৈ পোৱা যাব আৰু ব্যক্তিগত জীৱনত নতুন পৰিকল্পনা কৰিব পাৰিব। সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপুনি ৰাশিৰ অনুসৰি যদি বৃষ হয় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি আপোনালোকে নিশ্চয় আপোনালোকৰ ৰাশিটো জনাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ জীৱন সুখ শান্তিৰে আৰু সমৃদ্ধিৰে ভৰপূৰ হওক তাৰেই কামনাৰে নমস্কাৰ।